নমস্কাৰ দৰ্শকসকল, আহিছোঁ অন্য এটা বিষয়ৰ মাজলৈ। বছৰটোৰ প্ৰথমটো দিনতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ফেচবুক যোগে প্ৰকাশ কৰিছে যে যদিহে ৰাইজৰ দল শাসনলৈ আহে অথবা মুখ্যমন্ত্ৰী হয় অখিল গগৈয়ে, তেন্তে তেওঁৰ সপোনৰ অসমখন কেনেকুৱা হ'ব। তেওঁৰ কথাবিলাক শুনাৰ পিছত মোৰ অলপ বেজুৰিবাং লাগিছে, কিয়নো তেওঁ যিবিলাক সপোনৰ কথা কৈছে সেইবিলাক সপোন ইতিমধ্যে পূৰণ কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কেতিয়াবাই কৰি দিলে। মই কনফিউজ, অখিল গগৈৰ সপোনবিলাক মুখ্যমন্ত্ৰীগৰাকীয়ে চুৰ কৰিলে নে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপোনবিলাক তেওঁ চুৰ কৰি আনি তাকেই অকণমান ইফাল সিফাল কৰি তেওঁ ৰাইজৰ আগত মেলি ধৰিছে। মই ভাবিলোঁ বিষয়টো মোৰ দৰ্শকসকলৰ লগতো শ্বেয়াৰ কৰোঁ। আহক প্ৰথমতে মনোযোগেৰে শুনক আৰু শেষত কমেণ্ট কৰিব যে মুখ্যমন্ত্ৰীগৰাকীয়ে অখিল গগৈৰ এই সপোনবিলাক চুৰ কৰিছে নে অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ সপোনবিলাক চুৰ কৰি অকণমান ইফাল সিফাল কৰি আমাৰ আগত ব্যক্ত কৰিছে। আহক ভিডিঅ'টো মনোযোগেৰে চাই লওঁ। ৰাইজৰ দলে এনে এখন অসমৰ সপোন দেখিছোঁ য'ত থলগুৰি খিলঞ্জীয়া লোকসকলে নিজে নিজৰ ভাগ্যৰ বিধাতা হ'ব। ৰাজ্য চৰকাৰৰ অৰ্থ সাহায্যত জলসিঞ্চন আৰু সৌৰ পাম্পৰ নেটৱৰ্ক স্থাপন কৰি আমি বছৰটোৰ 12 মাহে খেতি কৰাৰ নিশ্চয়তা প্ৰদান কৰিম। এইটো হ'ব আমাৰ নতুন অসম গঢ়াৰ প্ৰথমটো আধাৰ। দ্বিতীয়তে আমি কৃষক মুক্তি কেন্দ্ৰ গঢ়ি তুলিম। আমি প্ৰতিটো পঞ্চায়ত এলেকাত আমাৰ উৎপাদিত বস্তুবিলাকৰ শস্যৰ ভঁৰাল, শীততাপ নিয়ন্ত্ৰিত ভঁৰাল, কোল্ড ষ্টৰেজ আৰু পোনপটীয়া বজাৰ ব্যৱস্থা কৰা হ'ব, যাতে কোনো কৃষকক কোনেও ঠগিব নোৱাৰে। অসমৰ কিছুমান বিশেষ অঞ্চলক 100% জৈৱিক এলেকা ৰূপে গঢ়ি তুলি আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ কৃষি সামগ্ৰীৰ চাহিদা বৃদ্ধি কৰা হ'ব। আমি অসমৰ 20 বিধ থলুৱা সামগ্ৰীৰ ওপৰত, ধানকে ধৰি 20 বিধ থলুৱা শস্যৰ ওপৰত চৰকাৰীভাৱে ন্যূনতম সমৰ্থন মূল্য ঘোষণা কৰিম, যাতে অসমৰ প্ৰত্যেকজন উৎপাদন কৰা খেতিয়কে উৎপাদিত বস্তুবিলাকৰ প্ৰকৃত দাম পায়। তাৰ ভিতৰত ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাতটো থাকিব। এনেকৈ আমি প্ৰতিখন গাঁও আৰু বস্তি এলেকাত এটা সৰু সৰু ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি এজনো মানুহ যাতে নিবনুৱা হৈ নাথাকে তাৰ কাৰণে ব্যৱস্থা কৰিম। আৰু বেংগলোৰ, চেন্নাই, গুজৰাট বা কেৰেলালৈ অকল হাজিৰা কৰিবলৈ যোৱা মানুহ, চিকিউৰিটি গাৰ্ড কৰিবলৈ যোৱা মানুহ, তেওঁলোকক যাতে অসমলৈ ঘূৰাই আনিব পাৰোঁ তাৰ ব্যৱস্থা গ্ৰহণ কৰিম। খেতিক বাদ দি বাকী যিখিনি মানুহ ফ্ৰী হৈ থাকিব, প্ৰত্যেকজন মানুহৰ বাবে সন্মানীয় কৰ্মসংস্থাপন নিশ্চিত কৰা হ'ব। অকল যে আমি হেৰি কৰিম এনেকুৱা নহয়, যে চৰকাৰী উদ্যোগ ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰিম এনেকুৱা নহয়। থলুৱা যুৱ উদ্যোগীবিলাকৰ কাৰণে অতি কমেও 5,000 কোটি টকাৰ আমি এটা বিশেষ পুঁজি গঠন কৰিম, যি পুঁজিটোৰ জৰিয়তে ইন'ভেটিভ যিবিলাক ইণ্ডাষ্ট্ৰী খুলিব খোজে, একোজন ডেকা ল'ৰাই, একোকাৰী গাভৰু ছোৱালীয়ে, একোজন পুৰুষ বা মহিলাই যেতিয়া এটা ইন'ভেটিভ ইণ্ডাষ্ট্ৰী খুলিব খোজে, তেওঁলোকক কি কৰা হ'ব, বিনা সুদত তেওঁলোকক ফাণ্ড দিয়া হ'ব। ফাণ্ডটো তেওঁলোকে ঘূৰাই দিব লাগিব, কেতিয়াবা হয়তো ৰেহাইও দিয়া হ'ব যদি ভাল কাম কৰিব পাৰে, আৰু নহ'লেও তেওঁলোকক ইণ্টাৰেষ্ট ফ্ৰীকে তেওঁলোকক মূলধনটো যোগান ধৰা হ'ব। আমাৰ আটাইতকৈ ডাঙৰ সপোনটো কি জানেনে? আমাৰ আটাইতকৈ ডাঙৰ সপোনটো পূবৰ দুৱাৰখন খুলি দিয়া। আমাৰ সন্মুখত থকা আমাৰ চুবুৰীয়া ৰাজ্যবিলাক, দেশবিলাক যিবিলাক আছে, ভূটান, বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড, চীন, কম্বোডিয়া, ইণ্ডোনেছিয়া, যিমানবিলাক আমাৰ দেশ আছে, দক্ষিণ পূব এছিয়াৰ বাণিজ্যৰ দুৱাৰমুখ ৰূপে অসমক প্ৰতিষ্ঠা কৰাটো মোৰ জীৱনৰ এটা ডাঙৰ সপোন। আমাৰ লক্ষ্য হ'ব কেৱল ডিগ্ৰী নহয়, বৰঞ্চ আমাৰ লক্ষ্য হ'ব দক্ষতা নিৰ্মাণ কৰা। চৰকাৰী দক্ষতা বিকাশ আঁচনি তৈয়াৰ কৰি অসম দক্ষতা অভিযানৰ জৰিয়তে ৰবটিক, ডিজিটেল সেৱা আৰু বহনক্ষম ইঞ্জিনিয়াৰিং আদিৰ আধুনিক প্ৰশিক্ষণৰ ৰাজ্য চৰকাৰৰ খৰচত প্ৰদান কৰি প্ৰতিজন যুৱক যুৱতীকে আমি কি কৰিম, প্ৰতিজন পুৰুষ মহিলাকে আমি দক্ষ এজন মানুহ ৰূপে গঢ়ি তুলিম। ধৰক কোনোবা এগৰাকী মানুহে আনৰ ঘৰত কাম কৰে,
কাম কৰা মহিলাগৰাকীক আমি কি কৰিম জানেনে? কাম কৰা মহিলাগৰাকীক আমি কেনেকৈ ঘৰ চাফা কৰিব লাগে তাৰ সুন্দৰ ট্ৰেইনিং দিম। তেওঁ কেনেকৈ চাফ চিকুণ হৈ মানুহৰ ঘৰলৈ যাব লাগে আমি তাৰ ট্ৰেইনিং দিম। আমি তেওঁ কেনেকৈ খুব ভালকৈ ৰান্ধিব লাগে, কণ্টিনেণ্টেল কেনেকৈ ৰান্ধিব লাগে, চাইনিজ কেনেকৈ ৰান্ধিব লাগে, সাউথ ইণ্ডিয়ান কেনেকৈ ৰান্ধিব লাগে, আৰু অসমীয়া লোকেল খাদ্য, ইণ্ডিজিনিয়াছ খাদ্য আৰু জনজাতি খাদ্য কেনেকৈ ৰান্ধিব লাগে তাৰো অলপ অলপ ট্ৰেইনিং দিম, যাতে আজি যিগৰাকী মহিলাই এঘৰ মানুহত কাম কৰি 4,000 টকা দৰমহা পাইছে সেইগৰাকী মহিলাই অতি কমেও 16,000 টকাৰ যাতে দৰমহা পায়। আমাৰ ইয়াৰ পৰা যিবিলাক ছিকিউৰিটি গাৰ্ড যায়, ছিকিউৰিটি গাৰ্ডবিলাকে 15,000 16,000 টকাৰ দৰমহা পায়। আমি যদি তেওঁলোকক অলপ হিন্দী আৰু ইংৰাজী শিকাব পাৰোঁ আৰু তেওঁলোকক যদি আমি অলপ পুলিচৰ ট্ৰেইনিং দি দিব পাৰোঁ, তেতিয়াহ'লে 15,000 দৰমহা পোৱা মানুহজনে লগে লগে 35 বা 40,000 দৰমহা পোৱা আৰম্ভ কৰিব। আমি এই কাম কৰি দিম। মোৰ মাক আজি ৰখাবৰ কাৰণে কেইবাগৰাকীও নাৰ্ছ আমি ব্যৱহাৰ কৰোঁ, সন্ধালনিকে। নাৰ্ছগৰাকীৰ দক্ষতা বৰ বেছি ভাল নহয়। মই এনেকুৱাকৈ বয়োজ্যেষ্ঠ মানুহক মানে কি কয় আপোনাৰ হেৰি কৰিবৰ কাৰণে, আপডাল কৰিবৰ কাৰণে যিসকল মহিলা থাকে বা যিসকল ল'ৰা থাকে তেওঁলোকক মই এনেকুৱাকৈ দক্ষ কৰি তুলিম, এনেকুৱা ধৰণৰ ট্ৰেইনিং দিম যাতে তেওঁলোকে 8,000 টকাত খাটি থাকিব নালাগে। তেওঁলোকে মিনিমাম 25,000 টকা, 30,000 টকা, 20,000 টকা এনেকুৱা ধৰণৰ ইনকাম কৰিব পাৰে। গতিকে আমি এটা পেছাদাৰিত্ব হ'ব আমাৰ চৰকাৰখনৰ। আমি যদি কেতিয়াবা ক্ষমতা দখল কৰিব পাৰোঁ, আমাৰ লক্ষ্য হ'ল পেছাদাৰিত্ব। আমি প্ৰশাসনতো পেছাদাৰিত্ব আনিব খোজোঁ। APSCৰ আমি সংস্কাৰ কৰিব খোজোঁ আৰু সকলো চৰকাৰী নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ। 1% যাতে কোনেও কেলেংকাৰী কৰি চাকৰি ল'ব নোৱাৰে আৰু মেধাৰ ভিত্তিত কৰা হ'ব। দক্ষতা, মেধা আৰু যোগ্যতাৰ ভিত্তিত প্ৰত্যেকে কাম পাব। আনকি ট্ৰেন্সফাৰ পৰ্যন্ত সকলো মানে তেনেকুৱাই হ'ব। তাৰ পাছত আমি কাৰিকৰী শিক্ষা উচ্চ মাধ্যমিক পৰ্যায়ৰ পৰাই বিশ্বমানৰ কোডিং আৰু কাৰিকৰী শিক্ষা বাধ্যতামূলক কৰাৰ ব্যৱস্থা আমি কৰিম। আমি পেছাদাৰী অসম নিৰ্মাণত দক্ষতাক আটাইতকৈ গুৰুত্ব দিম, পেছাদাৰিত্বক আমি আটাইতকৈ গুৰুত্ব দিম আৰু সেৱা খণ্ড বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিম। অসমৰ ছোৱালী এজনীৰ বা ট্ৰাইবেল ছোৱালী এজনীৰ মানে নাৰ্ছ হ'লে মানুহে যিমান ভাল পায়, যি সৰলতাৰে সৈতে তেওঁ ট্ৰিটমেণ্টটো কৰে, লগত যদি দক্ষতাটো আমি বিকাশ কৰি দিব পাৰোঁ, তেতিয়াহ'লে আমি জাপানেই হওক, জাৰ্মানীয়ে হওক, আমেৰিকাই হওক, ফ্ৰান্সতে হওক, যলৈকে হওক আমাৰ ইয়াৰ পৰা মানুহ পঠিয়াব পাৰিম, কিন্তু হাজিৰা কৰা মানুহ নহয়। আনকি টেক্সি ড্ৰাইভাৰো যদি পঠিয়াওঁ তেতিয়াহ'লেও তেওঁ কৰ্পৰেট ষ্টাইলত মানে টেক্সি ড্ৰাইভাৰ হ'ব। আজি যদি এগৰাকী ছোৱালীয়ে গৈ ধৰক আপুনি বাহিৰত গৈ আজি যদি 30,000 টকাৰ দৰমহা পাইছে, তেতিয়া বছৰত কোটি টকাত সেইবিলাক এগ্ৰিমেণ্ট হ'ব। গতিকে মই তেনেকুৱা ধৰণৰ এটা নতুন পেছাদাৰী অসম এখন গঢ়ি তুলিব খোজোঁ। ভাৰতৰ পৰ্যটন কেন্দ্ৰ হিচাপে আমি অসমক গঢ়ি তুলিব খোজোঁ। তাৰ কাৰণে অসম কেৱল ভ্ৰমণৰ ঠাই নহয়, বিশ্বৰ ভিতৰত এক অন্যতম আকৰ্ষণীয় কেন্দ্ৰত পৰিণত কৰি তোলা হ'ব। তাৰ কাৰণে কি কৰা হ'ব? যেনেকৈ ধৰক মোৰ শিৱসাগৰ, আমাৰ সমষ্টি শিৱসাগৰৰ ক্ষেত্ৰত কি হ'ব? শিৱসাগৰৰ ঐতিহ্য ক্ষেত্ৰ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰক ইউনেস্কোৰ ষ্টেণ্ডাৰ্ডত সংৰক্ষণ কৰি বিশ্ব দৰবাৰত চিনাকি কৰি দিয়া হ'ব। আৰু তালৈ এনেকুৱা ধৰণে টুৰিষ্ট অনা হ'ব যে আপোনাৰ পৰ্যটনটোৱে আটাইতকৈ ডাঙৰ অসমৰ ইণ্ডাষ্ট্ৰীত পৰিণত হ'ব। ব্ৰহ্মপুত্ৰৰ ৰিভাৰ ক্ৰুইজ, ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰিৱেশ তন্ত্ৰ নষ্ট নকৰাকৈ বিশ্বমানৰ ৰিভাৰ টুৰিজিম আমি গঢ়ি তুলিম। গ্ৰাম্য হোমষ্টে, অতি কমেও 1 লাখ থলুৱা পৰিয়ালক নিজৰ ঘৰতে পৰ্যটক ৰাখিব পৰাকৈ অতিথি মেলা আঁচনিৰ অধীনত আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। সকলো সাংবিধানিক ক্ষমতা প্ৰদান। মইতো ভাবোঁ যে সমান মন্ত্ৰীসভা, দিছপুৰত যেনেকুৱা মন্ত্ৰীসভা আছে, আমাৰ ডিফুতো তেনেকুৱা মন্ত্ৰীসভা হওক, আমাৰ হাফলঙতো তেনেকুৱা মন্ত্ৰীসভা, আৰু আমাৰ কোকৰাঝাৰতো তেনেকুৱা একেই শক্তিশালী মন্ত্ৰীসভা আৰু বিধানসভা হওক। এইটো তেনেকুৱা ধৰণৰ বিকাশৰ কথা আমি চিন্তা কৰোঁ। অসমৰ খিলঞ্জীয়া মানুহ, ভূমিহীন মানুহবিলাকক মাটি দিয়া হ'ব। চাহ শ্ৰমিকক স্থায়ী ভূমিপট্টা দিয়া হ'ব
আৰু 1971 আগৰ বৈধ অসমীয়া ভাৰতীয় নাগৰিকবিলাককো তেওঁলোকৰ দখলী ভূমি ভোগ দখলী মাটিৰ পট্টা দিয়া হ'ব। চাহ শ্ৰমিকবিলাকৰ দখলী ভূমিৰ মাটি পাব, লাইনকে ধৰি সকলোবিলাক। বাগানৰ মাজত থকা হোলা মাটিৰো তেওঁলোকে অধিকাৰ পাব। প্ৰতিখন বাগিচাত আধুনিক সা সুবিধা সম্পন্ন চিকিৎসা আৰু গুণগত উচ্চ শিক্ষাৰ কেন্দ্ৰ স্থাপন কৰা হ'ব। দৰ্শকসকল, অখিল গগৈৰ প্ৰতিটো কথা নিশ্চয় আপোনালোকে অতি সূক্ষ্মভাৱে লক্ষ্য কৰিলে। এতিয়া আপোনালোকে কওকচোন, যিবিলাক কথা তেওঁ কৈছে সেইবিলাক চোন মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে আৰম্ভই কৰি দিছে। তেনেহলে অখিল গগৈৰ সপোনবিলাকত কি নতুনত্ব পালে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত দেখিব। মই কিন্তু ভবা নাই তেওঁ যিবিলাক কথা কৈছে, মই বৰ্ণনা কৰি নাথাকো, ভিডিঅ'টো দীঘল হৈ যাব। যিবিলাক কথা কৈছে সকলোবিলাক ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কেতিয়াবাই আৰম্ভ কৰি দিছে। গতিকে আপোনালোকৰ মতামত আকৌ কৈছো, কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।